নমস্কাৰ অহা কাইলৈৰ পৰা অৰ্থাৎ 17 আগষ্টৰ পৰা যেহেতু এনুমাৰেটৰসকলে ফিল্ডত ভিজিট কৰি মেপ অংকন কৰিব লাগিব আৰু সেই মেপ অংকন কৰাৰ সময়তে আপোনালোকে বিল্ডিং নাম্বাৰ বা সেন্সাস হাউচৰ সংখ্যাখিনি মেপখনতে লিখি যাব লাগিব। সেই সময়ত আপোনালোকে কেঁচা আৰু পখাগৰ মানুহ টকা আৰু নটকা ঘৰৰ সম্পৰ্কে একদম ক্লিয়াৰকৈ যাব। আপোনালোকে জানেই, তথাপিও মই ইয়াতে অলপমান আগবাগ কৰিবলৈহে চেষ্টা কৰিছোঁ বুলি কৈছোঁ আৰু যিহেতু বিষয়খিনি সকলোৱে অৱগত। ইয়াতে সেই চিম্বল কেইটা যিটো স্কুৱেৰ মানে বৰ্গৰ চিম্বল আছে, ইয়াতে সম্পূৰ্ণৰূপে বা আংশিকভাৱে মানুহৰ টকা পখাগৰ। যেতিয়া পখাগৰ পাব আপোনালোকে সেই পখাগৰটো এনেধৰণে অংকন কৰিব। অ'কে, আৰু ইয়াতে আপোনালোকে বিল্ডিং নাম্বাৰটো ইয়াত ভিতৰত লিখিব। ইয়াতে মেপৰ কথাটো কৈছোঁ, আমি মোবাইলৰ কুৱেশ্যনিং কৰোঁতে কোৱা নাই। মেপত যেতিয়া অংকন কৰিব ইয়াতে যদি বিল্ডিং নাম্বাৰ হয় তেতিয়াহ'লে বা 23 নাম্বাৰ বিল্ডিং হয় তেতিয়া 23 আৰু সেন্সাস হাউচ কেইখন আছে বোলে ইয়াতে 3টা আছে। চ' ইয়াতে ব্ৰেকেটত আপোনালোকে 3টা দিব পাৰে। অ'কে, নেক্সটৰটো আহিব তোমাৰ 24। অ'কে, 24। চ' ইয়াতে বিল্ডিং হাউচৰ ক্ষেত্ৰত কৈছোঁ। চ' ইয়াত কি হ'ব তোমাৰ ইয়াত ছাপ'জ ভাবি লওক মানুহ নাই, ঠিক আছে, কি নাই? মানুহ নাই। তেতিয়াহ'লে মানুহ নাথাকিলে তেতিয়াহ'লে এই বৰ্গৰ ভিতৰত আপোনালোকে এনেকৈ ধৰণে আঁচ টানিব লাগিব। অ'কে, আৰু লিখি দিব লাগিব। আৰু ইয়াতে সেন্সাস হাউচ কেইটা হ'ব? এটা হ'ব। আৰু যদি কেঁচা ঘৰ হয়, ঠিক আছে, কেঁচা ঘৰ সম্পূৰ্ণ বা আংশিকভাৱে মানুহৰ টকা কেঁচা ঘৰ হ'লে আপোনালোকে সেই চিম্বলটো ত্ৰিভুজ, অ'কে, আৰু এই ট্ৰেংগলৰ চিম্বল আঁকিব লাগিব। আৰু যদি মানুহ নাথাকে তেতিয়াহ'লে এই চিম্বলটো আঁকিব লাগিব। তাৰপিছতে চাওক আৰু কেইটামান বিষয় আছে। আপোনালোকে কোনটো কেঁচা কোনটো পখাগৰ এইটো কেনেকৈ ডিচাইড কৰিব, এইখিনি পইণ্টৰ ওপৰত বেছ কৰিব লাগিব। এইখিনি অ'কে, এইখিনি পইণ্টৰ ওপৰত বেছ কৰিহে আপোনালোকে কেঁচা পকা সেইখিনি ডিপেণ্ড কৰিব। এইকাৰণে আপোনালোকে গাইডবুকখন চাব, গাইডবুকত যথেষ্ট লিখা আছে আৰু সেইখিনি পইণ্ট মনত ৰাখিব। ইয়াতে বিল্ডিং নাম্বাৰ দিয়া আছে 9। অ'কে, ইয়াতে বাকচৰ ভিতৰত 9 লিখিলে আৰু সেন্সাস হাউচ কেইটা আছে, লোকপ্ৰিয় গৃহ কেইটা আছে? 2টা আছে। আপোনালোকে সেই বেক চাইডতো 2 লিখিব পাৰে, একেবাৰে তলত যে লিখিব লাগে তেনেকুৱা নহয়। আৰু কেঁচা পখাগৰ কিন্তু মানুহ নাথাকা ঘৰ, তেতিয়াহ'লে কি হ'ব? এই চিম্বলটো দিব লাগিব। আৰু কেঁচা ঘৰ হ'লে মানুহ থকা ঘৰ হ'লে তোমাৰ ট্ৰেংগল অৰ্থাৎ ত্ৰিভুজৰ চিম্বলটো দিব লাগিব। আৰু ইয়াতে চাওক সেন্সাস হাউচ 3টা আছে নহয়, চ' সেন্সাস হাউচ 3 দিয়া আছে। আপোনালোকে বেক চাইডতো দিব পাৰিব, একো কথা নাই। আৰু কেঁচা ঘৰ মানুহ নথকা তেতিয়াহ'লে আপোনালোকে ট্ৰেংগুলে হয় আঁচটো টানি দিব লাগিব। আৰু ইয়াতে বিল্ডিং নাম্বাৰ কিমান হয় এইটো লিখিব লাগিব। আৰু হাউচ কেইটা আছে সেইখিনি ইয়াতে মেনশ্যন কৰিব লাগিব। বহুত ইজি এইটো, জাষ্ট মই অলপ মনত পেলাই দিছোঁ এইখিনি। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, এইটো বাৰু যেতিয়া মেপিং কৰাৰ পাছত আপোনালোকে হাউচত নাম্বাৰিং কৰিব যাব, এইখিনিৰ ওপৰত বেছ কৰিব। এইটো যিহেতু মেপখিনি ছাবমিট কৰাৰ পিছত আপোনালোকে প্ৰপাৰলি মেপটো কৰাৰ পাছতে CN লিখি পেলাই আপোনালোকে সেন্সাস হাউচ নাম্বাৰখিনি বঢ়াব লাগিব। চ' এইখিনি একো প্ৰব্লেম নাই। অ'কে, এইটো অলপ মেপিং কৰাৰ পাছৰ কাম। এতিয়া কথাটো হ'ল, কিছুমানে এটা বস্তুক বিষয়ক লৈ ডাউট হৈ আছে দেই, মই দেখাই দিব চেষ্টা কৰিছোঁ অলপ, যে চালি ঘৰৰ ক্ষেত্ৰত এইটো চাওক 5 নম্বৰ পইণ্টত পাচলি বজাৰ আৰু মন্দিৰৰ ক্ষেত্ৰত চাওক, ইয়াতে যদি 4ডাল কোঠা থাকে আৰু যদি বেৰ নাথাকে, ওপৰত চালি থাকে, তেতিয়া এইটো কি হ'ব? বিল্ডিং প্লাছ সেন্সাস হাউচ এটা থাকিব। হয়তো এটাও থাকিব পাৰে, 2টাও থাকিব, কিন্তু ৰিয়েল যিটো ইয়াত দিছে যে কি হ'ব? সেন্সাস হাউচটো এটাই হ'ব ইয়াত। অ'কে, কি হ'ব? ইয়াতে 4টা কি আছে তোমাৰ কোঠা আছে, ওপৰত চালি আছে, ত্ৰিপালো হ'ব পাৰে, পলিথিন হ'ব পাৰে, যিকোনো 4ডাল কোঠা আৰু 3 ফুট ওখ হ'লে এইটো কি নাম্বাৰ বুলি কোৱা হয়? বিল্ডিং নাম্বাৰ। অ'কে, আৰু ইয়াতে সেন্সাস হাউচটো কি হ'ব? এটা হ'ব, মনত ৰাখিব। অ'কে, আৰু যদি এই ছিষ্টেমতে যদি 4ডাল কোঠা আৰু চাৰিওফালে বেৰ আছে, অ'কে, তেতিয়াও এইটো কি হ'ব? তোমাৰ বিল্ডিং হ'ব। অ'কে, মনত ৰাখিব। এইটো পইণ্টক লৈ বহুতৰ ডাউট থকা আমি দেখা পাওঁ। আৰু যদি আপোনালোকে ফিল্ডত যোৱাৰ সময়ত কিবা যদি ডাউট থাকে, যে কিবা কনফিউজ হৈছে, তেতিয়াহ'লে আপোনালোকে কাক কণ্টেক্ট কৰিব? আপোনালোকৰ ছুপাৰভাইজাৰক, নহ'লে চাৰ্চ অফিচাৰক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মেপ আঁকিব যোৱাৰ আগতে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে পেজ নাম্বাৰ 24ৰ পৰা 43লৈকে পঢ়ক। মেপৰ লগত যিমান ৰিলেটেড বিষয়বস্তু আছে সেইখিনিতে মেনশ্যন আছে। আৰু যিসকল তোমাৰ
গাঁৱত পৰিছে, টাউনত নহয় আৰু ডাঙৰ ডাঙৰ অট্টালিকা গুৱাহাটী তেনেকুৱা এৰিয়াত নাই পৰা, চিম্পল মানে গাঁৱত পৰিছে। অ'কে, একদম তেতিয়াহ'লে আপোনালোকে ইয়াত বহুত জানিবলগীয়া বিষয় নহয়, সৰু সুৰা বিষয় আছে ইয়াতে, আপোনালোকে চাই ল'ব। মই গোটেইখিনি চালোঁ ক'ত কি লিখিব লাগে, চ' ইয়াতে আগবাগ কৰা আছে। আপোনালোকে মনত ৰাখিব যিখিনি ইম্পৰ্টেণ্ট বস্তু এইখিনি ইম্পৰ্টেণ্ট বুলি লিখি থৈ দিব। অ'কে, এনে ইম্পৰ্টেণ্ট বুলি মাজতে আহিছে। এইটো আমাৰ এনে গাঁৱলীয়া অঞ্চলত দেখা নাযায়, এইবিলাক চহৰৰ অঞ্চলতে দেখা পাব। চ' এইখিনি মনত ৰাখিব, বহুত ইজি। ক'লোঁ যে পেজ নাম্বাৰ 24ৰ পৰা 43লৈকে পঢ়ক, গোটেইখিনি আপোনালোকে পাই যাব। আৰাংশা আছে, চামাৰি আছে ইয়াতে। আৰু চিম্বলখিনি মনত ৰাখিব দেই, এইটো ক'ত কি কৰিব লাগিব, ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবত এক কৰিব লাগিব। নিৰ্ধাৰিত চিহ্ন ব্যৱহাৰ কৰি প্ৰতিটো বিল্ডিং চিত্ৰ কৰিব। পকা কেঁচা সাবাহিক অনাসাবাহিক এই গোটেইখিনি লিখিব লাগিব। চামাৰিত আপোনালোকৰ দিয়া আছে, চ' আপোনালোকে তালৈ চাই ল'ব পাৰিব। থেংক ইউ।